বিগ ব্ৰেকিং নিউজ শ্বপিং মলত ধন দাবী কৰি শাস্তিৰ সন্মুখীন বীৰ লাচিত খানাৰ দুই নেতা যোৰহাট চিটি কাৰ্ড শ্বপিং মলত দাবী কৰিছিল 5 লাখ টকা বীৰ লাচিত খানাৰ যোৰহাট জিলা সমিতিৰ সভাপতি আদিত্য সাগৰ পানী ফুকন আৰু সচিব সুজিত দত্তই দাবী কৰিছিল ধন দাবীৰ সন্দৰ্ভত এআইন লাইভত তথ্যসহ প্ৰকাশ পাইছিল এটা বাতৰি পিছতেই সংগঠনৰ পৰা দুইকে অব্যাহতি বিগ ব্ৰেকিং নিউজ শ্বপিং মলত ধন দাবী কৰি শাস্তিৰ সন্মুখীন বীৰ লাচিত খানাৰ দুই নেতা যোৰহাট চিটি কাৰ্ড শ্বপিং মলত দাবী কৰিছিল 5 লাখ টকা বীৰ লাচিত খানাৰ যোৰহাট জিলা সমিতিৰ সভাপতি আদিত্য সাগৰ পানী ফুকন আৰু সচিব সুজিত দত্তই দাবী কৰিছিল ধন দাবীৰ সন্দৰ্ভত এআইন লাইভত তথ্যসহ প্ৰকাশ পাইছিল এটা বাতৰি পিছতেই সংগঠনৰ পৰা দুইকে অব্যাহতি বিগ ব্ৰেকিং নিউজ শ্বপিং মলত ধন দাবী কৰি শাস্তিৰ সন্মুখীন বীৰ লাচিত খানাৰ দুই নেতা যোৰহাট চিটি কাৰ্ড শ্বপিং মলত দাবী কৰিছিল 5 লাখ টকা বীৰ লাচিত খানাৰ যোৰহাট জিলা সমিতিৰ সভাপতি আদিত্য সাগৰ পানী ফুকন আৰু সচিব সুজিত দত্তই দাবী কৰিছিল ধন দাবীৰ সন্দৰ্ভত এআইন লাইভত তথ্যসহ প্ৰকাশ পাইছিল এটা বাতৰি পিছতেই সংগঠনৰ পৰা দুইকে অব্যাহতি নিউজ ডেস্ক এআইন লাইভ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916